জুবিন গাৰ্গ ডাঙৰীয়াৰ সংলগ্ন প্ৰফাইল ফটো ব্যৱহাৰ কৰি অসমৰ জনসাধাৰণক বিভ্ৰান্তি কৰা অপপ্ৰচাৰবিলাক বিজেপিৰ 501 নম্বৰ বিজেপিৰ কাৰ্যালয় মুখ্য কাৰ্যালয় 501 নম্বৰ কোঠাৰ পৰা চলি আছে আৰু তাৰ পৃষ্ঠপোষকতা কৰি আছে পবিত্ৰ মাৰ্ঘেৰিটাই। পবিত্ৰ মাৰ্ঘেৰিটাই অসমৰ কাৰণে কি কৰিছে কি কৰা নাই আমি নাজানো, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাই ডাঙৰীয়াই ৰাজ্যিক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হোৱাৰ পাছত অসমৰ একো কামেই কৰা নাই আমি দেখা। তেওঁ দেশ বিদেশে খুব ঘূৰি ফুৰিছে আৰু আটাইতকৈ ডাঙৰ কাম তেওঁ জুবিন গাৰ্গৰ ৩৫ বছৰীয়া বন্ধুৰ জহাই পৰে। আজি তেওঁ আয়োজন কৰা তেওঁৰ পৃষ্ঠপোষকতাত আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিন গাৰ্গ ডাঙৰীয়াক মাতি নি হত্যা কৰা হ'ল। সেই ক্ষেত্ৰত তেওঁৰ ভূমিকা আমি সকলোৱে গম পাওঁ। কিন্তু আজি যিবিলাক 10,000 ভুৱা একাউণ্ট তেওঁৰ তত্বাৱধানত খুলিছে বিজেপি 501 নম্বৰৰ পৰা, সেই 501 নম্বৰত যিবিলাক ভুৱা একাউণ্ট খুলিছে তাত তথ্য আমাৰ লগত আছে। তাত কিন্তু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিটো তেওঁলোকে প্ৰফাইল পিকচাৰ হিচাপে ব্যৱহাৰ কৰে। জুবিন গাৰ্গ ডাঙৰীয়াৰ সংলগ্ন প্ৰফাইল ফটো ব্যৱহাৰ কৰি অসমৰ জনসাধাৰণক বিভ্ৰান্তি কৰা অপপ্ৰচাৰবিলাক বিজেপিৰ 501 নম্বৰ বিজেপিৰ কাৰ্যালয় মুখ্য কাৰ্যালয় 501 নম্বৰ কোঠাৰ পৰা চলি আছে আৰু তাৰ পৃষ্ঠপোষকতা কৰি আছে পবিত্ৰ মাৰ্ঘেৰিটাই।